ঘটনাটো হৈছে মানে আমি এই নিউজত দিব লগা নাছিলে, এতিয়া দিব লগা হৈছে মানে হেৰি দেউতা জীৱিত থৈ পেলাই মৃত্যু সজাই দুটা মাটি সিহঁতৰ নামত নামজাৰি ৰেজিষ্টাৰ কৰি লৈছে। আৰু দেউতা জীৱিত থকা অৱস্থাত দেউতাই বিক্ৰী কৰা নাই, সি বিক্ৰী কৰি লৈছে। আৰু দেউতা থকা অৱস্থাত দেউতাৰ গড় মাটিও বিক্ৰী কৰিব খোজে, সি গাঁওবুঢ়া লৈ মণ্ডল চণ্ডল লৈ ঘৰত সোমাই যায়, পিছত থানাত কেছ কৰিব লগাও হৈছে। এইটো লৈ বহুত কেলেংকাৰী হৈ আছে। 4টা মাটিত সি কেলেংকাৰী লগাইছে। 351 দাগত কেহৰিখুন্দা পথাৰৰ মাটিত এইটো দেউতাই কোনো বেচা কিনা নকৰাকৈ সি নাম কীৰ্তন কৰি থৈ দিছে। ফুৰকানে নাম কীৰ্তন কৰি থৈ দিছে, চাইবাৰ ফুৰকান মহৰীটো, চাইবাৰ অপৰাধীটো। সি বহুত অফিচতো বহুত কেলেংকাৰী কৰে, মৃত্যু মানুহৰ নামৰ মাটিও সি ৰেজিষ্টাৰ কৰি দিয়ে। এতিয়া দেউতা জীৱিত থৈ পেলাই মৃত্যু সজাই তাৰ নিজৰ নামতে কৰি লৈছে। বেলেগৰটোতো কৰে নিজৰ নামতো কৰি লৈছে। তাৰ মোমায়েকৰ মাটিবিলাকো তাৰ মাকৰ নামত উঠাই লৈছে। আৰু কোনোবা যদি গাঁৱৰ মানুহ আমাৰ লগত মাতে, সিহঁতক বাবুকি দিয়ে যে তোমাক চাই দিম। তুমি চাকি দিব গৈছা নেকি, তুমি চাই দিম তোমাক। অফিচত কোনোবা আহিলে বা ৰাস্তা ঘাটত মোৰ লগত মাত কৰিলে তোমাক চাই দিম বুলি বাবুকি দিয়ে। ফুৰকানে বাবুকি দিয়ে। তাৰ মামাকৰ ল'ৰাক পঠাই দিয়ে ঘৰত ধমকি দিবৰ কাৰণে। সি নিজে ফোন কৰি দম দিয়ে মানে দেউতাক ৰাস্তাত আগুৰি ধৰে মাটি হেৰি কৰিবৰ কাৰণে, তাক ঘৰৰ মাটিখিনি দি দিবৰ কাৰণে। এতিয়া মুখ্যমন্ত্ৰীক জনাও যে দেউতাক বহুত হাৰাশাস্তি কৰি আছে ফুৰকানে। দেউতাৰ মাটি বাৰীও লৈ লৈছে, জীৱিত থকাত চিধা মানুহ পাই পেলাই এতিয়া দেউতাক গড় মাটি লৈও হাৰাশাস্তি কৰি আছে। আৰু এটা মাটি কি গড়ৰ মাটিখিনি দেউতাৰ নামৰ মাটিখিনিত ৰবিকুল ইছলাম এটা বুৱা চক্ৰ এটা 2022 চনত উঠাই দিছে। বুৱা চক্ৰ আৰু এজনৰ নাম উঠাই দিছে, ৰবিকুল ইছলাম। কিন্তু তাৰ মাটি কিনা নাই, তাৰ দেউতাৰ নাম নাই, কোনো দলিল নাই, কোনো জবানবন্দী নাই। নতুন 2022ত পইচা 5 লাখ টকা খাই ফুৰকানে কামটো কৰি দিছে দেউতাৰ মাটিত। জীৱিত আছে, দেউতা থকা অৱস্থাত এনেকুৱা কাম কৰিছে। দেউতাক মৃত্যু সজাইছে। কোন গাঁওবুঢ়াই দিলে মৃত্যু চাৰ্টিফিকেটটো, এইটো আমাৰ লাগে, এইটো ন্যায় লাগে। আমাৰ মুখ্যমন্ত্ৰী ছাৰক জনাও যে এইটো আমাক ন্যায়টো দিব লাগে।